হেল্ল' গাইজ, আজি ২৬ জানুৱাৰী। গতিকে আমি গাঁৱৰ ছোৱালীকেইজনীয়ে ভাবিলোঁ এসাঁজ মাংস ভাতেৰে পাৰ্টি খাই দিওঁ। আৰু এইফালে ইহঁতে দেখিছেনে চৌকা খান্দি আছে। এটা চৌকা কেইজনী লাগিছে চাওক, চৌকাৰ ডিজাইন চাওক ইহঁতৰ। আৰু আমাৰ বেছি আইটেম নাই বাৰু, সেইকাৰণে ভাবিলোঁ আলু পিঁয়াজখিনি আগতীয়াকৈ কাটি থওঁ। আমি দুজনী আলু পিঁয়াজত লাগিলোঁ, বাকীকেইজনী ভাত পানীত লাগি আছে বাৰু। মই ব্লগ বনাব নাজানো যদিও আজি চেষ্টা কৰিলোঁ দেই। চেষ্টাৰ খাদ্য একো নাই কয় নহয়, সেয়াই আৰু। তাৰপিছত এইফালে কল্পনাই ব্ৰইলাৰ কাটি আছে, পেটু ওলাই আছে দেখিছেনে। পেটুও খাম আমি। পেটু ভাজি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব দেই। বনালি চাই দে কি কটা নিমখে নানিলে ইহঁত। তো এইফালে আইমণি পেটু ভাজিত লাগি গ'ল দেখিছেনে। আমি পেটু খাম আজি। আৰু কল্পনাই জলকীয়া পিচি আছে। মই কিন্তু থাকিব পৰা নাই দেই, কল্পনাও থাকিব পৰা নাই, সেইকাৰণে জল্দি জল্দি পিচিছে। এই মাংস কেতিয়া হ'ব। रहा नहीं जाता, तड़प ही ऐसी है ना। লাগি ধৰিলো ये सब क्या देखना पड़ रहा है। अच्छा है मैं अंधा हूँ। এইফালে আমাৰ টিকলুৰ ডান্স চাওক। আইঅ পৰা নাই যদিও একদম আৰু এইফালে ফাইনেলি খানা ৰেডি হৈ গ'ল, সন্ধিয়া হৈ গ'ল। ইহঁতক এতিয়াহে ভাল লাগিছে চাগে। এফালে আমাৰ চুনুক চাহ বেয়াই খাই আছে। আৰু সৰুখিনিক দি ল'লোঁ আগত, আমি পাছত খাম। আজি বহুত বেছি ভাল লাগিল, সকলো একেলগে খালোঁ। তো ইমানেই ভিডিঅ'টো। বাই বাই।